গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ বনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব তই মোক এটা সঁচা কথা কৈছো সঁচা কথা তোকতো মই আকৌ নতুনকৈ কি সঁচা কথা ক'ব লাগে তই এই ঘৰলৈ গুচি অহাৰ পিছত ভিনদৈ আকৌ বিয়া পাতিছিলে নেকি আপুনি এনেকৈ ভাগি পৰিলে বাকী ঘৰৰ মানুহে কি কৰিব এদিন নাতিনীজনী ডাঙৰ হ'ব কোনো সুদুত্তৰ যদি আমি নাপাওঁ ডাঙৰ হৈ তাই আমাক প্ৰশ্ন কৰিলে আমি কি উত্তৰ দিম নিজতকৈও বেছিকৈ আদৰ যত্ন কৰি ৰাখিছিলোঁ তাইক 3টা বছৰে ধন টকা পইচা খৰচ কৰি মৰম আবেগেৰে আৱৰি ৰখা ছোৱালীজনী এদিন ৰুমত তলা মাৰি নোহোৱা হ'ল তুমি ক'বালৈ যাবা নেকি সৌৰভ অলপ ওলাই যাওঁ বুলি ভাবিছিলোঁ ক'ত যাবানো অৰূপৰ ওচৰলৈ কি আচৰিত হৈছা নহয় আচৰিত হোৱাৰ কথা ক'লেতো আচৰিত হ'বই লাগিব হঠাৎ অৰূপৰ ওচৰলৈ কি প্ৰয়োজন হ'ল তোমাৰ প্ৰয়োজন অপ্ৰয়োজনৰ কথা আহি পৰা নাই ৰুবি ইমান পুৰণি বন্ধু এজনৰ অসহায় মুহূৰ্তত এবাৰ ওচৰত থিয় দিয়াটো উচিত বুলি মই অনুভৱ কৰিছোঁ কিন্তু অৰূপেতো তোমাক বিচৰা নাই আজি 3-4 বছৰে সি তোমাক ফোন এটা কৰিছেনে তুমি উপজাচি সহানুভূতি দেখাবলৈ গৈ অপমানিত হোৱাৰ কি প্ৰয়োজন এতিয়া যে অন্তত মোক অপমান কৰিব নোৱাৰে সেইটো খাটাং তুমি কেনেকৈ জানিলা সমীৰে কৈছে আজি হেনো সি বহুত কান্দিছে জেলত যোৱাৰ সময় হৈছে যে এতিয়া নাকান্দি কি কৰিব নিজৰ বিপদৰ সময়ত মানুহে খেৰ কুটাও বিচাৰে তাৰো তেনেকুৱাই হৈছে অকমান বুজিবলৈ চেষ্টা কৰাচোন মই নুবুজো তুমি যাবলৈ বিচাৰিছা যোৱা সেইটো তোমাৰ কথা কিন্তু উভতি আহি মোক অপমান কৰিছে বুলি নকবা নকওঁ দিয়া কিন্তু মই যে আজি অৰূপৰ তালৈ গৈছোঁ সেই কথাটো তুমি কিন্তু প্ৰীতিক নকবা নহ'লে তাই ভাবিব আমি তলে তলে অৰূপৰ সৈতে বন্ধুত্ব আৰম্ভ কৰিছোঁ নকওঁ যোৱা কিন্তু মই তাৰ ওচৰলৈ নাযাওঁ যিদিনালৈ অনুভৱে তাক অশান্ত নকৰিব যিদিনা অনুশোচনাত দগ্ধ হৈ সি প্ৰীতিৰ ভৰিত ধৰি ক্ষমা নুখুজিব সেইদিনালৈ মই অৰূপক ক্ষমা নকৰোঁ অম্লান কথা এটাৰ কাৰণে ফোন কৰিলোঁ কোৱাচোন ময়ো একেদিন ফোন কৰিম বুলি কৰাই হোৱা নাই তাতে নতুন ঠাইতো কামৰ প্ৰেছাৰো বেছি হৈছে বিশেষ বেয়া লগা নাই বুজিছা মানুহবোৰ ভাল সকলো মোৰ গাঁৱৰ দৰে নহয় তুমি কিয় তেনেকৈ ভাবিছা সকলো গাঁৱেই সুন্দৰ চোৱা সকলো গাঁৱতে সৰলতা লুকাই থাকে এই এজন দুজন মানুহৰ কাৰণে গোটেইখন গাঁও দোষাৰোপ কৰিলে ক'ত হ'ব বাৰু যিয়ে নহওক কোৱাচোন সমস্যাই লগ নেৰা মানুহ মই আপুনি কাইলৈ পৰহি বা 2 এদিনত এবাৰ সময় পালে আহিব পাৰিব নেকি নিশ্চয় কিন্তু আকৌ কিবা নতুন সমস্যা হৈছে নেকি সোধাৰ কাৰণে তুমি বেয়া নাপাবা তোমাৰ যিকোনো সমস্যাতে মই তোমাৰ লগত আছোঁ তেনেকুৱা ঠিক নহয় অলপ ব্যক্তিগত ফোনত ক'বলৈ মন যোৱা নাই ঠিক আছে কাইলৈ লগ পাম
হ'ব এতিয়া ৰাখিছোঁ ঠিক আছে বাই 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 বৰ ভাল এখন ঘৰত গৈ মাজনী পৰিলগৈ দেই কৈছেহেনে গাঁৱৰ যিমান মানুহে গম পাইছে সকলোৱে তাকেই কৈছে আপোনালোকৰ ভাগ্য বৰ ভাল এজনীয়ে ছোৱালী ভাল পাত্ৰ পাইছে ঘৰখন হেনো বৰ ভাল তাইৰ মনটো যে ভাল সেইকাৰণে তাই ভাল ঘৰ এখন পাইছে বুইছা হওক তেওঁ এতিয়া আমি বুঢ়া বুঢ়ী দুটাই নিশ্চিত মনেৰে থাকিব পাৰিম দেউতাকক দেখিছানে কিমান সংস্কাৰী শিক্ষিত মানুহ হ'বই অঁ এতিয়া কথা হ'ল গাড়ী এখন লওক আগলৈ মাজনীৰ খবৰটো ল'বলৈ বাছে ৰিক্সাই গৈ থাকিব নোৱাৰি মাষ্টৰ মানুহ মই লওঁ বুলিয়েনো গাড়ী এখন কেনেকৈ লওঁ তথাপি চেষ্টা এটা কৰিম দিয়া তুমি আজিলৈকে মোৰ পৰা একোৱেই বিচৰা নাই জীয়েৰাৰ ঘৰলৈ আহ যাহ কৰিবৰ কাৰণে প্ৰথমবাৰৰ বাবে কিবা এটা বিচাৰিছা মই নিদিলে হ'বনে প্ৰথমবাৰৰ কাৰণে বিচাৰিছোঁ ঠিকেই কৈছে ইমান দিনে আপুনি মোক একো বিচাৰিবলৈ সুযোগেই দিয়া নাই যে একোৰে অভাৱ অনুভৱ হ'বলৈ দিয়া নাই মইনো বিচাৰোঁ ক'ৰ পৰা অলপতে সন্তুষ্ট হোৱা মানুহক লৈ এইটোৱেই ভাল বুইছা মাজনীও ঠিক তোমাৰ দৰেই হ'ল তাইৰো আজিলৈকে কোনো ওজৰ আপত্তি নাই সময় পালে ৰেডিঅ'টো বা টেপটোত গান শুনি নিজৰ ভিতৰতে ব্যস্ত থকা ছোৱালী ঘৰখনে কিন্তু মাজনীক খুব ভাল পাব সেইটো খাটাং মা অঁ কি ভাবি আছ মা একো ভবা নাই অ' হঠাৎ দেউতাৰলৈ মনত পৰিছে তোৰ সংসাৰখনক লৈ আমি যে কিমান আশাবাদী আছিলোঁ মই জানো তহঁতি মোক লৈ বৰ কষ্ট পালি দেউতাটো হেৰায়ে গ'ল মা মই শুনি ধেত তেনেকৈ ক'ব নাপায় দেউতাৰলৈ মনত পৰিছে কথাটোহে কৈছোঁ এইবোৰ আকৌ ক'ৰ পৰা আহিল দেউতা গুচি গ'ল ভালেই হ'ল মোৰ এই জ্বালা যন্ত্ৰণাবোৰ নেদেখিলে মইহে তোক জীয়াটো ভোগাইছোঁ মাজনী একদম মনে মনে থাক তুমিয়ে কোৱাচোন সৌৰভ আমি এতিয়া কি কৰিলে ভাল হ'ব মইনো কি ক'ম খুৰা বয়সৰ জোখাৰে আপুনি মোতকৈ যথেষ্ট অভিজ্ঞ কিমান ল'ৰা ছোৱালীক আপুনি পোহৰ বিলালে মই জানো আপোনাক উপদেশ দিব পাৰোঁ তথাপিও সকলো ভাল হোৱাটোৱেই বিচাৰোঁ কেছটো সোনকালে শেষ হওক যি হ'ল হৈ গ'ল খুৰা আৰু হৈ যোৱাবোৰতো কেতিয়াও ঘূৰাই নাপায় ঘূৰাই আনিব পৰা হ'লেতো আকৌ প্ৰীতিৰ দৰে বোৱাৰীজনীক ঘূৰাই আনিলোহেঁতেন তাই গুচি যোৱাৰে পৰা সকলোবোৰ খেলি মেলি আৰম্ভ হৈ গ'ল তাইৰ খবৰ পোৱানে পাওঁ মানে নাপাওঁ খুৰা আপোনালোকৰে খবৰ লোৱা নহয় ক'তনো আৰু আমাৰ খবৰ লোৱা হ'ব মানুহে যে কয় পাপ বুলি এইবোৰেই পাপ পাপ বুলি অন্য বস্তু নাই সেইবোৰ পাপে আমাৰ সংসাৰখনত লাগিল দেউতাক ঢুকোৱাৰ খবৰটো পায়ো আমি নগলো কিমান বেয়া মানুহ মই অথচ মানুহে মোক জ্ঞানী বুলি ভাবে মানুহক পোহৰলৈ বাট দেখুওৱা মানুহ বুলি কয় আনক পোহৰৰ বাট দেখুৱালে কি হ'ব নিজে আন্ধাৰেৰে গতি কৰিছো মই নকলি যে কিয় আহিছ ৰং চাব এয়া আৰম্ভণি
শনি আহিবলৈ বহুত দিন বাকী পিছত আহিবি যা ৰং চোৱাই নহয় খেলিবও পাৰিবি সময় আহিলে খেলিম দে আজি চাই যাওঁ বুলিয়ে আহিলোঁ নিজকে অত্যাচাৰ কিয় কৰি আছ মোৰ নিজৰ শৰীৰ মোৰ নিজৰ আত্মা মোৰ নিজৰ কথা তই মাত দিবলৈ তোৰ কি অধিকাৰ আছে মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব হ'ল সৌৰভ আহাৰ পৰা তোমাক কিবা বেলেগ বেলেগ লাগি আছে যে নাই কাইলৈ অফিচত ঢেৰ কাম আছে তাকে কেনেকৈ শেষ কৰোঁ ভাবি আছোঁ অফিচৰ কাম তোমাৰ আজি ইমান বছৰে সংসাৰ কৰিলোঁ আজিলৈকে তোমাক অফিচৰ কামত টেনশ্যন লোৱা নেদেখিলোঁ আজি হেনো তোমাৰ টেনশ্যন হ'লনে মোকনো কিয় মিছা কথা কোৱা তাতকৈ কোৱা অপমানৰ বৰষুণত তিতি আহিছোঁ মনে থাকাচোন কিয় মনে মনে থাকিব লাগে যাবলৈ মানা কৰোঁতেও কিয় গৈছিলা তোমাৰ দৰে মানুহে অপমান পাবই লাগে অঁ পাব লাগে অপমান মোৰ দৰে মানুহে আৰু মই এই অপমান বাৰে বাৰে পাব বিচাৰোঁ ভুল মানুহৰেই হয় আৰু শুধৰণিও মানুহেই কৰিব লাগে কি হ'ল এনেকৈ চাই আছ যে চিনি পোৱা নাই নেকি কিয় আহিছ নকলি যে কিয় আহিছ ৰং চাব এয়া আৰম্ভণি শনি আহিবলৈ বহুত দিন বাকী পিছত আহিবি যা ৰং চোৱাই নহয় খেলিবও পাৰিবি সময় আহিলে খেলিম দে আজি চাই যাওঁ বুলিয়ে আহিলোঁ নিজকে অত্যাচাৰ কিয় কৰি আছ মোৰ নিজৰ শৰীৰ মোৰ নিজৰ আত্মা মোৰ নিজৰ কথা তই মাত দিবলৈ তোৰ কি অধিকাৰ আছে অধিকাৰ ইমান টান টান শব্দবোৰ আমাৰ মাজলৈ নানি দিছোঁ জ্বলি থকা ঘৰ এখনত ঘি ঢালিবলৈ আহি বৰ ভাল লাগিছে নহয় আৰে জ্বলাই থৈ নাযাওঁ কিয় গোটেই ঘৰখন তই বলিয়া হৈছ অৰূপ মদে তোৰ মূৰত ধৰিছে তই কোনখন পৃথিৱীত জীয়াই আছ তই নিজেই পাহৰি গৈছ এসময়ত তোক লগ পাবলৈ তোৰ গীত শুনিবলৈ আমি ব্যাকুল হৈ আছিলোঁ আৰু আজি কোনো নাহে মোৰ ওচৰত আৰু মই সেইটোৱে বিচাৰোঁ কোনেও মোক উপলুঙা কৰিব নালাগে কাৰো সহানুভূতি মই নিবিচাৰোঁ তোৰ ওচৰত অইন কোনোবাই সহানুভূতি দেখুৱাবলৈ আহিলেও অন্ততঃ মই নাহোঁ সেয়া তোৰ ভুল ধাৰণা জানো চিনি পাবলৈ মোৰ আৰু কাকোকে বাকী নাই কেৱল তই নিজক চিনি পোৱা নাই অৰূপ এনেই পলম হৈছে আৰু পলম হ'ব নিদিবি তোক কৈছোঁ অৰূপ বহুত পলম হৈ গ'ল সৌৰভ চাৰিওফালৰ পৰা মোক অক্টোপাছৰ দৰে ঘেৰি ধৰা হ'ল মই নিৰুপায় ওলাব নোৱাৰা মই এতিয়া নিৰুপায় ওলাব নোৱাৰা আলিংগনত মই বন্দী মই অসহায় অপাৰগ মাটিৰ পৰা 1.5 ইঞ্চি উচ্চতাত
ওলমি থকা পেণ্ডুলামৰ দৰে মই এটা মৃত যুৱক এতিয়া এটা মৃত জীৱ ৰোগী আৰু মৃত মানুহক খং ৰাগ মান অভিমান বা উপলুঙা কৰিব নাপায় এতিয়া আৰু তোৰ কোনো চিন্তা নাই আৰামছে অফিচ কৰিব পাৰিবি কথাবোৰ তই যিমান সহজকৈ কৈছ সিমান সহজ হোৱা হ'লেতো কথাই নাছিল সকলো সহজ হৈ পৰিব চাবি তাকে আমি সৌৰভ দাৰ লগতো আলোচনা কৰিছোঁ সি চাগে কালি মোক বেয়া পাই গৈছে নহয় মই তাক বহুত বেয়াকৈ ক'লো নেকি বাৰু আজিকালি মোৰ কথাবোৰ একো মনতে নাথাকে আগনিশাৰ কথা মই পিছদিনালৈকে পাহৰি থাকোঁ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব দাদা ল চাহকাপ খাই ল নেমু পানী খাবি নেকি নেমু পানীয়ে মোৰ শৰীৰৰ নিচা কটাব নোৱাৰে ভণ্টি তই চাহ আনিলি যে অনুপমা নাই নেকি মাইনাই তাইক এৰিয়ে নিদিয়ে নহয় মা এৰি অনুপমা অনুপমা এৰি মা এতিয়া আৰু তোৰ কোনো চিন্তা নাই আৰামছে অফিচ কৰিব পাৰিবি কথাবোৰ তই যিমান সহজকৈ কৈছ সিমান সহজ হোৱা হ'লেতো কথাই নাছিল সকলো সহজ হৈ পৰিব চাবি তাকে আমি সৌৰভ দাৰ লগতো আলোচনা কৰিছোঁ সি চাগে কালি মোক বেয়া পাই গৈছে নহয় মই তাক বহুত বেয়াকৈ ক'লো নেকি বাৰু আজিকালি মোৰ কথাবোৰ একো মনতে নাথাকে আগনিশাৰ কথা মই পিছদিনালৈকে পাহৰি থাকোঁ তই সঁচাকৈ কৈছনে দাদা মই আৰু তহঁতক মিছাকৈ ক'মনে এই জুহিজনীয়ে মোৰ মূৰটো সম্পূৰ্ণকৈ খাই থৈ গ'ল পুলিচে সেই কাল্পিতক কিয় ধৰিব পৰা নাই মই বুজা নাই মই আজি থানালৈ যাম আৰু সুধিম কিয় ইমান দেৰি হৈছে সোনকালে কাল্পিতক ধৰিব লাগে আৰু মোক মুক্ত কৰিব লাগে মই ইমান টেনশ্যনৰ মাজত জীয়াই থাকিব নিবিচাৰোঁ মই এতিয়া অফিচ যাম আমিও তোৰ লগতে ওলাই যাম দেই কলৈ যাবি আমি মানে মই আৰু অনুপমা দুটামান বস্তু কিনিবলগীয়া আছে মোৰ অকলে ভাল নালাগে যে সেইকাৰণে তাইকো লৈ যাম ল কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয় সেইজনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব মই নাথাকিলে হাজৰ তৰাই মোৰ এই কথাকে ক'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব